ধ্বংসৰ গৰাহত ঐতিহ্যমণ্ডিত বশিষ্ঠাশ্ৰম দেৱালয় যিকোনো মুহূৰ্তত খহি পৰিব পাৰে দেৱালয়ৰ ছাদ দেৱালয়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ হয় যিকোনো মুহূৰ্ততে তাজপাতৰ দৰে খহি পৰিব পাৰে ব্ৰহ্মৰ মানসপুত্ৰ বশিষ্ঠ মুনিৰ আশ্ৰম বশিষ্ঠাশ্ৰম দেৱালয় চপৰে খহিছে দেৱালয়ৰ ছাদ বিগত এবছৰে কোনো মেৰামতি নহল দেৱালয়ৰ ছাদৰ লগতে চৌহদৰ তদানীন্তন উপায়ুক্ত এম অংগমুথুৱে 2017 চনৰ জানুৱাৰী মাহতে গঠন কৰি দিয়া পৰিচালনা সমিতিয়ে একো কামেই নকৰিলে কমিটিৰ মনোমালিন্যত স্থবিৰ দেৱালয়ৰ উন্নয়ন সমিতিৰ সেক্ৰেটাৰী যিজন বা দলৰ যিজন আছে তেখেতসকলে আমাৰ লগত মিলি পেলাই যদি কাম কৰে বাহিৰৰ মানুহ ল'বই নালাগে আমাৰ কমিটিখনৰ মানুহ ল'লে ধুনীয়াকৈ কামখিনি কৰিব পাৰে কিন্তু তেওঁলোকে আমাক নিবিচাৰে তেওঁলোকে কিহৰ কাৰণে কেইজনমান বাহিৰৰ মানুহক লৈ পেলাই মানে দালাল বুলিয়ে ক'ব পাৰি তেনেকুৱা মানুহক লৈ তেখেতসকলে কামবিলাক কৰি থাকে এম অংগমুথুৱে গঠন কৰি দিয়া সমিতিৰ সম্পাদক এইগৰাকী বীৰেন হুজুৰিৰ অভিযোগ স্থানীয় কেইগৰাকীমান ব্যক্তিৰ ময়মতালি চলিছে দেৱালয়খনত একাংশ দালালৰ বাবে বন্ধ হৈছে দেৱালয়ৰ উন্নয়ন এই বস্তুটো যদি আমাক ধৰক ওপৰফালৰ পৰা আমাক মিটাল ছাৰেও কৈছিল যে বলিবমৰ পিছত বহৰ কথা আমিও পিছে তেখেততে যাব পৰা নাই এতিয়া যাম বুলি ভাবিছোঁ তেখেতৰ লগত আলোচনা কৰিম তেখেতে যদি আমাক কিবা দায়িত্ব দিয়ে আমি কামখিনি কৰিম আৰু তেখেতক আমি এটা বস্তু ৰিকুৱেষ্ট কৰিম যদি আমাক দায়িত্ব নিদিয়ে কমিটিখন ডিজলভ কৰি দিবৰ কাৰণে আমি তেখেতক ৰিকুৱেষ্ট ইফালে বশিষ্ঠাশ্ৰম দেৱালয়ৰ চৌহদত থকা এইসমূহ দোকানৰ ভাড়াৰ নামত বৃহৎ দুৰ্নীতি মাহেকত 15,000 টকা সংগ্ৰহ কৰে যদিও মাত্ৰ 300 টকাহে জমা হয় দেৱালয়ৰ পুঁজিত তেখেতসকলৰ পৰা এডভান্স হিচাপত 2 লাখ টকা লৈছে আৰু সেই দোকানখন তেওঁলোকে 15,000 টকাত ভাড়া দিছে কিন্তু মন্দিৰক ভাড়া দিয়ে তেওঁলোকে মাত্ৰ 300 টকা পাৰ মান্থ বাকী পইচা ক'ত গৈ আছে কি কৰি আছে তো সেক্ৰেটাৰীহে জানিব মই এই বস্তুটো মুঠৰ ওপৰত চৰম অৰাজকতা চলিছে ঐতিহ্যমণ্ডিত বশিষ্ঠাশ্ৰম দেৱালয়ত ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী